এইকেইটা কাম কৰিলে শনিদেৱ সন্তুষ্ট হয়। এইকেইটা কাম কৰা ব্যক্তিৰ জীৱনলৈ শনিদেৱে সুখ শান্তি আৰু সফলতা কঢ়িয়াই আনে। লগতে বৃদ্ধি পায় ধন সম্পত্তিও। শনি ভাৰসাম্য আৰু ন্যায়ৰ দেৱতা। শনি অৰ্থ ধৰ্ম কৰ্ম আৰু ন্যায়ৰ প্ৰতীক। শনিয়ে ধন সম্পত্তি সমৃদ্ধি আৰু মোক্ষও প্ৰদান কৰে। কোৱা হয় যে শনিদেৱ পাপী মানুহৰ বাবে অত্যন্ত যন্ত্ৰণাদায়ক। শনিৰ অৱস্থা আহিলে জীৱনত বহুতো উত্থান পতন ঘটে, যাৰ বাবে জীৱন সম্পূৰ্ণৰূপে জোকাৰি যাব পাৰে। ধনী মানুহজনো দুখীয়া হ'ব পাৰে। কিন্তু শনিদেৱ কিছুমান মানুহৰ বাবে অতি শুভ আৰু ভাল ফল দান কৰে। সূৰ্যৰ পুত্ৰ শ্ৰী শনিদেৱ মৃত্যু জগতৰ অধিপতি। শনিদেৱ এনেকুৱা এজন শাসক যিয়ে সময় আহিলে মানুহ এজনৰ ভাল বেয়া কামৰ ওপৰত ভিত্তি কৰি শাস্তি দিয়ে আৰু উন্নতিৰ বাবে প্ৰেৰণা দিয়ে। শাস্ত্ৰ অনুসৰি শনিদেৱৰ আশীৰ্বাদ লাভ কৰা ব্যক্তিসকল বাৰু কেনেধৰণৰ? কেনে ব্যক্তিৰ বাবে শনিদেৱ শুভ? শনিদেৱে এনে ব্যক্তিক শাস্তি দিলেও তেওঁৰ উন্নতিৰ বাবে শাস্তি দিয়ে। গতিকে যদি আপুনি আপোনাৰ জীৱনত সমস্যাৰ সন্মুখীন হৈছে তেন্তে নিশ্চিতভাৱে শনি মন্দিৰলৈ গৈ শনিদেৱক প্ৰাৰ্থনা কৰক। কাৰণ শনিদেৱে আপোনাৰ ওপৰত খং কৰা নাই, কিন্তু তেওঁ আপোনাক এনেদৰে শাস্তি দিছে যাতে আপোনাৰ উন্নতি হয়, যাতে আৰু আপোনাৰ ভৱিষ্যতৰ জীৱন ভাল হৈ পৰে। কেনে ব্যক্তিয়ে শনিদেৱৰ কৃপা লাভ কৰে? শনিদেৱৰ দয়া লাভ কৰা ব্যক্তিৰ সাধাৰণ জীৱনত কিছুমান বিশেষ পৰিৱৰ্তন দেখা যায়। আধ্যাত্মিকতাৰ দিশে গতি। এনে লোকে আৰম্ভণিতে দেৱ দেৱীক বিশ্বাস নকৰে যদিও ক্ৰমান্বয়ে দেৱ দেৱীৰ প্ৰতি তেওঁলোকৰ বিশ্বাস বাঢ়িবলৈ আৰম্ভ কৰে। এই লোকসকলে আধ্যাত্মিকতাৰ দিশে আগবাঢ়ি গৈ থাকে। তেনে লোক কম বয়সতে হাড়ৰ লগত জড়িত ৰোগত ভুগিব পাৰে, যেনে হাত আৰু ভৰিৰ হাড় ভাঙি যোৱা বা গাঁঠিৰ বিষ হ'ব পাৰে। যদি আপোনাৰ মাজতো এনে লক্ষণ দেখা যায় তেন্তে বুজিব যে আপুনি শনিদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ গৈ আছে। ডাঙৰ ডাঙৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা। যাৰ ওপৰত শনিদেৱ দয়ালু তেওঁলোকে ডাঙৰ ডাঙৰ সমস্যাৰ সৈতেও মোকাবিলা কৰিবলৈ সক্ষম হয়। সমস্যা যিমানেই ডাঙৰ নহওক কিয় ইয়াৰ সমাধান সোনকালে বা পলমকৈ ওলাই আহে। অৰ্থাৎ তেওঁলোকে যিমানেই বিপদৰ সন্মুখীন নহওক কিয় তেওঁলোকৰ বিশেষ ক্ষতি নহয়। এনে ব্যক্তিয়ে কাৰো সহায় ল'বলৈ ভাল নাপায় আৰু কাৰো সহায় নোলোৱাকৈ আগবাঢ়ি যায়। এই লোকসকলে শূন্যৰ পৰা যাত্ৰা আৰম্ভ কৰি এদিন জীৱন উচ্চ স্থানত উপনীত হয়। যদি আপুনি শনিদেৱৰ আশীৰ্বাদ লাভ কৰে তেন্তে আপুনি সদায় শক্তিশালী আৰু স্বাধীনভাৱে কাম কৰিবলৈ চেষ্টা কৰে। ভণ্ডামি আৰু মিছাক ঘৃণা কৰা। যদি আপুনি মিছা ভণ্ডামি আৰু অসৎ কাৰ্যক ঘৃণা কৰে এনে ব্যক্তিৰ পৰা আঁতৰত থাকে, নিজৰ প্ৰতিটো কাম অনুশাসনেৰে কৰে, কামত সফলতা নোপোৱালৈকে অক্লান্তভাৱে চেষ্টা কৰিয়েই থাকে, তেন্তে আপোনাৰ এই প্ৰচেষ্টাত শনিদেৱ সন্তুষ্ট হৈ শেষত নিশ্চিতভাৱে আপোনাক শুভ ফলাফল দিয়ে। যদি আপোনাৰ মাজতো এই লক্ষণসমূহ দেখা যায় তেন্তে বুজিব যে শনিৰ আশীৰ্বাদ আপোনাৰ ওপৰত। কিন্তু শনিদেৱৰ আশীৰ্বাদৰ পিছতো জীৱনত সংগ্ৰাম আৰু সফলতা দুয়োটা দিশে অব্যাহত থাকে। শনিদেৱক সন্তুষ্ট কৰাৰ উপায় বাৰু কি? শনিৰ বাবে সৰিয়হ তেল দান কৰিলে অতি অনুকূল ফলাফল পোৱা যায়। যদি শনি গ্ৰহৰ বাবে কামবোৰ স্তব্ধ হৈ পৰিছে আৰু আপুনি জীৱনত সফলতা লাভ কৰা নাই তেন্তে সৰিয়হৰ তেলৰ বিশেষ ব্যৱহাৰ কৰক। শনিবাৰে আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাব লাগে। যদি আপুনি শনিদেৱৰ আশীৰ্বাদ ল'ব বিচাৰে তেন্তে শনি মন্দিৰলৈ গৈ ক'লা কাপোৰ দান কৰক। শনিদেৱক তেল আগবঢ়াওক আৰু তেওঁক প্ৰাৰ্থনা কৰক। শনিদেৱৰ কৃপাৰ গুৰুত্ব। যিসকল লোকৰ ওপৰত শনিদেৱ সদায় দয়ালু তেওঁলোকৰ জীৱনত তেওঁ প্ৰথমে বহু সমস্যাৰ সৃষ্টি কৰে, কিন্তু সেই কষ্টৰ সময়সীমা শেষ হোৱাৰ পিছত তেওঁ ব্যক্তিজনক এনে সফলতা দিয়ে যি ব্যক্তিজনে কেতিয়াও কল্পনাই কৰা নাছিল। আশা কৰোঁ আপোনালোকে এই তথ্য ভাল পাইছে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আপুনি এটি আধুনিক মজবুত আৰু সুন্দৰ ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে নেকি? আপুনি মিস্ত্ৰীৰ কামত অসন্তুষ্ট নেকি? কাম নিৰীক্ষণ কৰি থাকিবলৈ আপোনাৰ সময়ৰ অভাৱ নেকি? কোনো চিন্তা নোহোৱাকৈ নিৰাপদ আৰু উন্নত মানদণ্ডৰ ঘৰ এটি সাজি দিয়া বিশ্বাসযোগ্য কোম্পানী বিচাৰিছে নেকি? সৃজন কনষ্ট্ৰাকশ্যন হ'ব আপোনাৰ বাবে উত্তম নিৰ্বাচন। আপোনাৰ সপোনৰ ঘৰটো সাজি উলিওৱা আমাৰ দায়িত্ব। আপোনাৰ সপোনৰ আধুনিক মজবুত সৌন্দৰ্যপূৰ্ণ আৰু সকলো সা সুবিধাৰে পূৰ্ণ ঘৰ এটি সাজি উলিয়াবলৈ আমাৰ অভিজ্ঞ দল সাজু। আপোনাৰ সপোন বাস্তৱত পৰিণত কৰাই আপোনাৰ মনলৈ সন্তুষ্টি
সন্তুষ্টি আনিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ আপোনাক গৃহপ্ৰৱেশ কৰিব পৰালৈকে সকলোবোৰ কাম সামৰি আপোনাক এটি সুন্দৰ ঘৰ সাজি দিয়াৰ দায়িত্ব আমাৰ আপোনাৰ সপোনৰ ঘৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ পৰা শেষৰ প্ৰলেপ পৰ্যন্ত সকলো কাম আমাৰ দ্বাৰা সুসম্পন্ন হ'ব বৈজ্ঞানিক ভিত্তিত অত্যাধুনিক ডিজাইন আৰু বাস্তু অনুসৰি পৰিকল্পনাৰ পৰা মজবুত নিৰ্মাণ সামগ্ৰী আৰু নিৰ্মাণ কৌশললৈকে ইণ্টেৰিয়ৰ ডিজাইনৰ পৰা প্লাম্বিং আৰু বৈদ্যুতিক সা সুবিধালৈকে লাগিব মাথো আপোনাৰ বিশ্বাস আৰু সঁহাৰি আজি আমাৰ সৈতে যোগাযোগ কৰক আৰু সপোনৰ ঘৰখন নিৰ্মাণৰ দায়িত্ব আমাক দি আপুনি নিশ্চিন্ত হওক